মেটমৰা সম্ভাৰ লৈ গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 11 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা বিকাশৰ 12 দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য প্ৰদান প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন আঁচনিকে ধৰি মুঠ 6খন আঁচনিৰ অধীনত হিতাধিকাৰীক সাহায্য প্ৰদান আৰু শিক্ষাৰ্থীক 3খন আঁচনিৰ অধীনত পুৰস্কৃত কৰিছে ৰাজ্য চৰকাৰে প্ৰতিখন জিলালৈ গৈ ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে অসুবিধা দূৰ কৰাৰ লক্ষ্য লৈছে চৰকাৰে আপোনাকো কৰিম তাৰ বয়স কিমান মই এতিয়া আপোনালোকে ফোন আহিবই 11 ডিচেম্বৰৰ পৰা আমি অসমত বিকাশৰ বাবে 12টা দিন এনেধৰণে 11 তাৰিখৰ পৰা 12টা দিন অসমৰ প্ৰতিখন জিলালৈ গৈ আমাৰ ৰাইজক সাক্ষাৎ কৰাৰ ৰাইজৰ লগত কথা পতা আৰু ৰাইজৰ বিভিন্ন অসুবিধা দূৰ কৰাৰ বাবে আমি এটা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ এই কাৰ্যসূচীৰ সময়ত আমি 6খন আঁচনি যি হিতাধিকাৰীয়ে হওক বা 6খন আঁচনিৰ যি স্ফীত ফল হওক আকাংক্ষা হওক তাক আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ এই 6খন আঁচনি 3খন আছিলে শিক্ষাৰ্থীসকলৰ বাবে আৰু আন 3খন আঁচনি আছিলে আমাৰ আই মাতৃসকলৰ বাবে 2021 চনৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই বানত ক্ষতিগ্ৰস্তক সাহায্য প্ৰদান আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধনৰ অধীনত মূলধনী বিনিয়োগৰ ওপৰত সাহায্য প্ৰদান কৰে চৰকাৰে যোৱাবাৰ ইলেকশ্যনৰ সময়ত আমি মাইক্ৰ ফাইনেন্সত লোন লোৱা যিসকল আই মাতৃ আছে তেওঁলোকক আমি লোন ৰেহাই দিয়াৰ কথা কৈছিলোঁ দ্বিতীয়তে যোৱা প্ৰলয়ংকাৰী বানপানীত যিসকল লোকে ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকলৈকে সাহায্য বিতৰণ আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকৰণ আঁচনিৰ অধীনত আত্মসহায়ক গোটলৈ সাহায্য বিতৰণ 25,000ৰ পৰা 50,000 টকালৈ ঋণ লোৱা গোলাঘাটৰ মহিলাক আজি এনঅ'চি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মাইক্ৰ ফাইনেন্সত যিসকল আই মাতৃয়ে 25,000ৰ পৰা 50,000 টকালৈকে লোন লৈছিলে আৰু লোন ঘূৰাই দিব পৰা নাছিলে তেওঁলোকক আমি আজি তেওঁলোকৰ লোন আমি বেংকত উভতাই দি তেখেতসকলক আজি আমি নো ডিউ চাৰ্টিফিকেট অৰ্থাৎ বেংকৰ লগত আজিৰ পৰা আপোনালোকৰ আৰু কোনো লেনদেন নাই সেই চাৰ্টিফিকেট আপোনালোকৰ হাতত আমি প্ৰদান কৰিম সমন্বয়ৰ ক্ষেত্ৰত অনুষ্ঠিত এই জনসভা সম্বোধন কৰাৰ পাছতেই নিৰ্মীয়মান গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰতে এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া উন্নয়নৰ গংগা বোৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ পৰা পংকজ হাজৰিকা NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।